হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি টয়লেটৰ যিটো ফাইনেল লিষ্ট আছে সেই লিষ্টখন আপুনি কেনেকৈ চেক কৰিব। কেইমাহমান আগতে যিটো টয়লেটৰ কাৰণে এপ্লাই দিয়া হৈছিলে সেইখন যদি আপুনি এপ্লাই কৰিছিলে আৰু সেই এপ্লাইৰ মতে কিছুমানে টকা পাইছে আৰু কিছুমানে টকা পোৱা নাই, যিসকলে পইচা পোৱা নাই সিহঁতে আপোনাৰ লিষ্টত নাম আছেনে নাই সেই লিষ্টখন আপুনি কেনেকৈ চেক কৰিব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰিব SBM লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে দেখা পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডেভেলপমেণ্ট অফ ড্ৰিংকিং, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি ওপৰফালে স্ক্ৰল কৰিব। ইয়াতে আপুনি স্ক্ৰল কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে কেইটামান অপশ্যন পাব ইয়াতে। তো ইয়াৰ পৰা আপুনি ফাৰ্ষ্ট টাইম ইয়াতে দেখা পাইছে নো ইয়ৰ স্বচ্ছ ভাৰত ডেটা, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপোনাৰ বহুতকেইটা আপুনি অপশ্যন পাব। তাৰ পৰা আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি দেখা পাইছে MR13A, ইয়াতে আপুনি ক্লিক কৰিব। MR13A এইটো অপশ্যন আপুনি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি দেখা পাই আছে আপোনাৰ যিটো ষ্টেট আছে ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চুজ কৰিব। তো ইয়াৰ পৰা আমাৰ আসাম হয়, আসামটো চুজ কৰিম। তাৰপিছত ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চুজ কৰি ল'ব। ডিষ্ট্ৰিক্টটো চুজ কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ব্লক আছে সেই ব্লকটো আপুনি ইয়াৰ পৰা চুজ কৰিব। ইয়াতে দেখা পাইছে ব্লক অপশ্যনত ক্লিক কৰিলে আপোনাৰ যদি ক্লিক নহয়, এইফালে আপুনি দেখা পাব। এইফালে আপোনাৰ যিটো নাম্বাৰ, যেটা চিৰিয়েল নাম্বাৰ আছে ব্লকৰ ৰাইট সাইডৰ যেটা যিটো আপোনাৰ ব্লু যিটো টিক মাৰ্ক দিয়া আছে, যিটো ব্লু আছে ব্লু নাম্বাৰত আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিটো লিষ্ট আছে সেইটো ওলাই আহিব। অকণমান ৱেইট কৰিব। ইয়াতে দেখা পাইছে আপোনাৰ যিটো লিষ্ট আছে এনেকৈ আপোনাৰ লিষ্টটো শ্ব' কৰিব। তো ইয়াতে আপুনি দেখা পাইছে আপোনাৰ ফাৰ্ষ্ট টাইম ইয়াতে আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত নেম আছে গ্ৰাম পঞ্চায়ত নেম আহিব, ভিলেজ আহিব, হেবিটেশ্যন আহিব, আপোনাৰ যিটো এপ্লিকেশ্যন ID আছিলে সেই IDটো ইয়াতে আপোনাৰ শ্ব' কৰিব। তাৰপিছত আপোনাৰ যিটো ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম আছিলে সেইটো আপোনাৰ শ্ব' কৰিব। আপোনাৰ নিজৰ নামটো শ্ব' কৰিব। আপোনাৰ মোবাইল নাম্বাৰৰ যিটো লাষ্ট ডিজিট আছে সেইটো শ্ব' কৰিব। তো তাৰপিছত আপুনি এইফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে আপুনি দেখা পাইছে ষ্টেটাছ, ইয়াতে আপোনাৰ ষ্টেটাছটো আপোনাৰ শ্ব' কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আপোনাৰ ডেট, কোনটো ডেটত আপুনি কৰিছিলে এপ্লাইটো সেইটো দেখা পাব। তাৰপিছত ইয়াতে দেখা পাইছে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট, ইয়াতে আপোনাৰ এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে ইয়াতে আপুনি চাব পাৰিব। ইয়াতে দেখা পাইছে গোটেইকেইটা ইয়াতে yes কৰা আছে, মানে গোটেইকেইটা ইয়াতে আপোনাৰ এপ্ৰুভ হৈ গৈছে। তো এনেকৈ আপোনাৰ যিটো টয়লেটৰ যিটো ফাইনেল লিষ্ট আছে সেই লিষ্টখন আপুনি এনেকৈ আপোনাৰ মোবাইলৰ সহায়ত চাব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনি, বাই বাই, জয় হিন্দ।